মন্ত্ৰী গৰাকীৰ কাৰাৰুদ্ধ অৱস্থাতে সলিটাৰী কনফাইনমেন্টত থকা সময়ছোৱাতে মৃত্যু ঘটিছে নেকি তেওঁ জীয়াই আছে নে নাই পৰিয়ালে বিশেষকৈ পুত্ৰই শেহতীয়াকৈ এক্সত পোষ্ট লিখি এটা প্ৰমাণ বিচাৰিছে যে জীয়াই থকাৰ প্ৰমাণ দিয়ক আৰু সমান্তৰালকৈ পাকিস্তানৰ চৰকাৰক জগৰীয়া কৰিছে যে কিবা যদি অঘটন ঘটে তেনেহলে মৰেলি লিগেলি পাকিস্তান চৰকাৰ আৰু পাকিস্তান চৰকাৰৰ মাষ্টাৰ সকল জগৰীয়া হ'ব স্বাগতম জনাইছে এই মুহূৰ্তত আমাৰ পোনপটীয়া সম্প্ৰচাৰলৈ প্ৰসংগ ইমৰান খান জীয়াই আছে নে ইমৰান খানৰ ইতিমধ্যে মৃত্যু ঘটিছে ইমৰান খান আজি প্ৰায় 800 অধিক দিন তেওঁৰ পুত্ৰই হে পোষ্টটো লিখি কৈছে 845 দিন কাৰাৰুদ্ধ হৈ আছে 2023 আগষ্ট মাহৰ পৰা বিভিন্নটা গোচৰত দুৰ্নীতিৰ গোচৰ আছে বিভিন্ন ধৰণৰ গোচৰত দুখী সাব্যস্ত হৈছে আৰু বিভিন্নটা গোচৰ যেহেতু জপা হৈছে ইমৰান খান অভিযুক্ত সেই গোচৰসমূহৰ বাবে কাৰাবাস খাটি থাকিবলগীয়া হৈছে ইমৰান খানে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকী বা পিটিআইৰ মুৰব্বী গৰাকী এতিয়া ইমৰান খানৰ এই যি 845 দিন ইমৰান খান কাৰাৰুদ্ধ অৱস্থাত আছে পৰিয়ালে শেহতীয়াকৈ কৈছে যে সপ্তাহমান সময় পৰিয়ালৰ কোনো লোকৰ সৈতে কোনো সাক্ষাৎ দিয়া নাই জেল কৰ্তৃপক্ষই আদিয়ালা কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে ৰাৱলপিণ্ডিৰ হেখন জেল আৰু সমান্তৰালকৈ কোনো তেওঁক সাক্ষাৎ কৰিবলৈ দিয়া নাই তেওঁৰ কোনো খবৰ দিয়া নাই বা ফোনতো কোনো ধৰণৰ যোগাযোগ হোৱা নাই বা কৰিবলৈ যেটো ব্যৱস্থা থাকে হেয়া গুটেইখিনি বঞ্চিত কৰা হৈছে এতিয়া পুত্ৰ কাসিম খানে কেইটামান গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে ইমৰান খানক এনেকৈ যে ৰখা হৈছে ইমৰান খান জীয়াই আছে নে নাই জীয়াই থকাৰ কোনো প্ৰুফ নাই জীয়াই থকাৰ কোনো প্ৰমাণ নাই আশংকা ইমৰান খানৰ পুত্ৰৰ ইমৰান খান আজি এই যি প্ৰায় আগষ্ট 2023 পৰা কাৰাৰুদ্ধ হৈ আছে ইমৰান খানৰ মৃত্যু ঘটা বুলি শেহতীয়াকৈ 4-5টা দিন ধৰি খুব চাৰিপিনে এটা বাতৰি ওলাইছে এটা চৰ্চা চলি আছে এখন আফগানিস্তানৰ এটা মিডিয়া আউটলেটত এটা খবৰ ওলাল যে ইমৰান খানৰ কাৰাৰুদ্ধ অৱস্থাতে ইমৰান খানৰ মৃত্যু ঘটিছে আৰু ইমৰান খানক যোৱা সময়ছোৱাখিনি একেবাৰে এনেকুৱা এটা ডেথ সেলত ৰখা হৈছে যেটো কোঠা বা যেটো কালকুঠৰীৰ ভিতৰত তেওঁৰ কোনো কানেকশনছ নাই কাৰো সৈতে কথা পাতিবলৈ দিয়া নাই কাৰো সৈতে কোনো ধৰণৰ কন্টাক্ট ৰাখিবলৈ দিয়া হোৱা নাই আৰু পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে যে অত্যন্ত অমানৱীয় অত্যাচাৰৰ বলি হৈছে ইমৰান খান কি হৈছে কি কয় আদিয়ালা জেল কৰ্তৃপক্ষই হেয়া যদি আপোনালোকক কওঁ আদিয়ালা জেল কৰ্তৃপক্ষই কৈছে ইমৰান খানৰ একো হোৱা নাই ইমৰান খান হেলদি হৈ আছে ইমৰান খান সুস্থ হৈ আছে ইমৰান খানৰ কোনো তেনেকুৱা ধৰণৰ স্বাস্থ্যৰ অৱনতি ঘটা নাই কিন্তু শেহতীয়াকৈ ইমৰান খানৰ জি কেগৰাকী ভগ্নী হে ভগ্নী কেগৰাকীয়ে তেওঁক লক কৰিবলৈ বিচাৰিছিলে আদালতৰ দ্বাৰস্থ হৈছিলে কিন্তু তেওঁলোকক লক কৰিবলৈ দিয়া নাই আৰু তাতে সকলোৰে সন্দেহ বাঢ়িছে যে ইমৰান খানৰ ইতিমধ্যে মৃত্যু ঘটিছে নেকি পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ মৃত্যু ঘটিছে নেকি এই যি 14টামান গোচৰ ইমৰান খানৰ বিৰুদ্ধে আছে ইয়াৰ ভিতৰত আছে দুৰ্নীতিৰ গোচৰ এই দুৰ্নীতিৰ গোচৰত তেওঁ ইমৰান খানৰ পত্নীও অভিযুক্ত হৈছে ইমৰান খানৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰ আছে যেটো ইমৰান খানে সদায় কৈ আহিছে যে এটো পলিটিক্যালি মোটিভেটেড তেওঁ কাৰাৰুদ্ধ কৰি তেওঁক দবাই ৰখাৰ বাবে ধৰণৰ তেওঁৰ বিৰুদ্ধে গোচৰ জাপি দিয়া হৈছে হেয়া পাকিস্তানৰ কথা হেয়া পাকিস্তানৰ নিজৰ কথা কিন্তু এই মুহূৰ্তত আফগানিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী এজন আফগানিস্তানৰ এক মিডিয়া আউটলেটত এই যেতিয়া খবৰ বিয়পি পৰিল যে ইমৰান খানৰ মৃত্যু ঘটিছে ঠিক তেতিয়াৰ পৰা কোনো ধৰণৰ স্পষ্ট উত্তৰ কোনেও দিয়া নাই অৰ্থাৎ হসাকৈ ধৰি ল'ব পাৰি নেকি যে কাৰাৰুদ্ধ অৱস্থাত থকা সময়ছোৱাখিনিতে ইমৰান খানে মৃত্যু কাকৱালি ললে ইমৰান খানৰ যি ভগ্নীয়ে অভিযোগ উত্থাপন কৰিছে যে যোৱা বছৰ প্ৰায় 3 সপ্তাহমান সময় তেওঁ সম্পূৰ্ণকৈ অন্ধকাৰত ৰখা হৈছিল এটা কালকুঠৰীৰ ভিতৰত আৰু সেই কাৰাৰুদ্ধ অৱস্থাত থকা সময়ছোৱাখিনিত ইমৰান খানৰ তাত কোনো বিজুলী সংযোগ দিয়া নাছিলে ইলেক্ট্ৰিচিটি নাছিলে তেওঁৰ সেই সেলটোৰ ভিতৰত কোনো তেওঁ কিতাপ পঢ়িবলৈ দিয়া হোৱা নাছিলে সম্পূৰ্ণৰূপে এক প্ৰকাৰ কবলৈ গলে সহজ ভাষাত কানেকশন কাট কৰি ৰখা হৈছিল কোনো ধৰণৰ কাৰো হৈতে কানেকশনছ ৰাখিবলৈ দিয়া হোৱা নাছিল আৰু এতিয়া চাৰিপিনে এই খবৰটো যেতিয়া হে আফগান মিডিয়া পৰ্টেলত উলাল খবৰটো তাৰ পিছতে চাৰিপিনে কেৱল এটাই চৰ্চা চলিছে ইন্টাৰনেটত নেটিজেনে এই চৰ্চাটো চলাইছে বা চৰ্চা কৰিছে ইমৰান খান হসাকৈ জীয়াই আছে নে প্ৰাক্তন পাকিস্তানৰ প্ৰধানমন্ত্ৰী গৰাকীৰ ইতিমধ্যে মৃত্যু ঘটিছে আফগানিস্তানৰ মিডিয়া ৰিপৰ্টত স্পষ্টকৈ কোৱা হৈছিল ইমৰান খানৰ মৃত্যু নহয় ইমৰান খানক হত্যা কৰা হৈছে জেলৰ ভিতৰতে ইমৰান খান কাৰাৰুদ্ধ অৱস্থাতে ইমৰান খানক হত্যা কৰা হৈছে আৰু এতিয়া ইমৰান খানৰ পুত্ৰ কাসিম খানে কিছু প্ৰমাণ বিচাৰিছে ইমৰান খান জীয়াই যে আছে
মুক্তিৰ দাবী কৰিছে কিন্তু সমান্তৰালকৈ ইমৰান খানৰ জীয়াই থকাৰ প্ৰথমে প্ৰুফ বিচাৰিছে আৰু পুত্ৰই কৈছে যে তেওঁ বা তেওঁৰ ভাতৃক বহু দিন হ'ল তেওঁলোকক লগ কৰিবলৈ দিয়া নাই কাছিম খানে কৈছে যে 845 দিন হ'ল তেওঁৰ পিতৃ কাৰাৰুদ্ধ অৱস্থাতে আছে আৰু যোৱা প্ৰায় এমাহ প্ৰায় 1.5 মাহমান অৰ্থাৎ 6 সপ্তাহ তেওঁক সম্পূৰ্ণৰূপে এটা ডেথ চেলত ৰখা হৈছে পৰিয়ালৰ সৈতে কোনো বা লয়াৰৰ সৈতে কোনো ধৰণৰ যোগাযোগ কৰিবলৈ দিয়া নাই সকলোখিনি বঞ্চিত কৰা হৈছে সমান্তৰালকৈ ইমৰান খানৰ ফালৰ পৰা কি ধৰণৰ ইমৰান খানৰ পৰিয়ালৰ ফালৰ পৰা কি ধৰণৰ আসলতে কৈছে কথাখিনি তেওঁলোকে কৈছে যে আদিয়ালা জেল কৰ্তৃপক্ষৰ বাহিৰত যিসকল পিটিআইৰ যেটো ইমৰান খানৰ দলটোৰ যিসকল সাপোৰ্টাৰ্ছ সমৰ্থক পাৰ্টি কৰ্মীসকল আছে তেওঁলোকৰ ওপৰতো কোনো শিশু বা মহিলা নোচোৱাকৈ মাৰধৰ কৰা হৈছে বা এক প্ৰকাৰ তেওঁলোক তাত গুট খালে তেওঁলোকক নিয়ন্ত্ৰণ কৰা হৈছে এতিয়া পুত্ৰই যেটো অভিযোগ আনিছে যে যোৱা 6টা সপ্তাহ ধৰি সম্পূৰ্ণকৈ এটা আইসোলেটেড একেবাৰে একাখৰীয়া কৰি ৰখা হৈছে ইমৰান খানক তেওঁৰ যিকেগৰাকী ভগ্নী সেই ভগ্নী কেগৰাকীকৈ কোনো ধৰণৰ মিটিঙৰ সুযোগ দিয়া হোৱা নাই কোৰ্টৰ পৰা অৰ্ডাৰ আছে কিন্তু জেল কৰ্তৃপক্ষই দিয়া নাই কোনো ফোন কলৰ সুবিধা দিয়া নাই কোনো মিটিং কৰিবলৈ দিয়া হোৱা নাই অৰ্থাৎ কোনো সাক্ষাৎ কৰিবলৈ কাকো দিয়া হোৱা নাই আৰু কি হৈ আছে তেওঁৰ অৱস্থা তেওঁ ভালে আছে তেওঁ অৰ্থাৎ তেওঁ জীয়াই থকা অৱস্থা এতিয়াতো প্ৰশ্ন জীয়াই থকালৈ আহি পৰিছে এই গুটেইখিনি কৈছে যে তেওঁৰ পিতৃৰ বিষয়ে কোনো ধৰণৰ তথ্য নাই আনকি এনেকৈ কৈছে যে সম্পূৰ্ণ অন্ধকাৰত ৰখা হৈছে আৰু এই যেটো কোনো এনেকুৱা প্ৰটোকল এয়া সম্পূৰ্ণৰূপে অমানৱীয় কোনো ধৰণৰ তেনেকুৱা প্ৰটোকল নাই আৰু এটো তেওঁৰ পিতৃৰ প্ৰতি এটা ইচ্ছাকৃতভাৱে কৰা হৈছে আৰু পৰিয়ালক তেওঁ কোট আছে কেনেকৈ আছে কি অৱস্থাত হৈছে চৰকাৰ বা প্ৰশাসনে জানি বুজি ইচ্ছাকৃতভাৱে জানিবলৈ দিয়া হোৱা নাই লগতে কৈছে যে ইমৰান খানৰ পুত্ৰৰ এই ভাষ্য পাকিস্তান চৰকাৰলৈ আৰু পাকিস্তান চৰকাৰৰ মাস্টাৰ সকললৈ অৰ্থাৎ পাকিস্তান চৰকাৰৰ মাস্টাৰ্স কোনে পাকিস্তান চৰকাৰ নিয়ন্ত্ৰণ কৰে বা যিয়ে নিয়ন্ত্ৰণ কৰে হে পাকিস্তান চৰকাৰৰ উপৰিও শেহবাজ শৰীফ চৰকাৰৰ উপৰিও নিয়ন্ত্ৰণ যিসকলে কৰে হকিয়াদি কৈছে যে জগৰীয়া হ'ব সম্পূৰ্ণৰূপে আইনগতভাৱে জগৰীয়া হ'ব নীতিগতভাৱে জগৰীয়া হ'ব আৰু ইন্টাৰনেশ্যনেল এটা প্ৰেছাৰ বঢ়াবলৈ ইন্টাৰনেশ্যনেল ৰেসপন্সিবিলিটি এটা ল'ব লাগিব তেওঁৰ পিতৃৰ নিৰাপত্তাৰ ক্ষেত্ৰত এইখিনি কথা কৈছে আৰু যি ধৰণৰ অমানৱীয় কাণ্ড কৰা হৈছে হিয়াৰ তাৰ বাবে উত্তৰ দিব লাগিব সমান্তৰালকৈ কাছিমে ইন্টাৰনেশ্যনেল কমিটি আন্তঃৰাষ্ট্ৰীয় মহলকো এটা হস্তক্ষেপ কৰিবলৈ বিষয়টোৰ ওপৰত দাবী তুলিছে বিভিন্ন ডিমাণ্ড আগবঢ়াইছে আৰু কৈছে যে কনফাৰ্ম কৰিব লাগে যে তেওঁৰ পিতৃ জীয়াই আছে নে নাই আৰু কোৰ্টৰ অৰ্ডাৰ পালন কৰি লক কৰিবলৈ দিয়া হ'ব লাগে মুক্তিৰ দাবীটো আছে মুক্তিৰ দাবী উত্থাপন কৰি আছে এতিয়া ইমৰান খানৰ ভগ্নীয়ে কি কৈছে তিনিগৰাকী ভগ্নী তেওঁলোকে কৈছে যে তেওঁলোকক মাহৰ পিছত মাহ তেওঁলোকে বা সপ্তাহৰ পিছত সপ্তাহ তেওঁলোকে লক কৰিবলৈ বিচাৰিছে কিন্তু তেওঁলোকক লক কৰিবলৈ দিয়া নাই যোৱা 6-7 মাহ ধৰি যথেষ্ট এনেকুৱা ধৰণৰ অসুবিধাৰ সৃষ্টি কৰিছে জেল কৰ্তৃপক্ষই আৰু কাৰো সৈতে আসলতে তেওঁক লক কৰিবলৈ দিয়া হোৱা নাই এই আদিয়ালা জেল কৰ্তৃপক্ষই বৃহস্পতিবাৰে তেওঁলোকে এটা মন্তব্য কৰিলে এই ধৰণৰ যিবোৰ ৰিমৰ্ছ যিবোৰ আসলতে বাতৰি ওলাইছে খবৰ ওলাইছে যে ইমৰান খানৰ মৃত্যু ঘটিছে নেকি সেই খবৰবোৰ আসলতে ভুৱা বুলি সেই খবৰবোৰ খণ্ডন কৰিছে আৰু কৈছে যে বৰ্তমান ঠিকই আছে কোনো ধৰণৰ বেলেগ কোনো তেনেকুৱা কথা নহয় পাকিস্তান তেহৰিকে ইনসাফ যেটো পিটিআই ইমৰান খানৰ দল তেওঁলোকক জনোৱা হৈছে বুলি কৈছে কিন্তু কি হয় তেওঁলোকে হয়তো জনাব কিন্তু পৰিয়ালে আজি এই অভিযোগটো উত্থাপন কৰিছে এতিয়া ইমৰান খানৰ বিৰুদ্ধে যিবোৰ গোচৰ আছে ইমৰান খানে বৰ্তমান বহুকেইটা গোচৰ আছে ইমৰান খানে বৰ্তমান 14 বছৰ আৰু 7 বছৰৰ ইমৰান খান আৰু ইমৰান খানৰ পত্নীয়ে বৰ্তমান কাৰাবাস কাটিবলগীয়া হৈছে দোষী সাব্যস্ত হোৱাৰ পিছতে যোৱা মাৰ্চতো তেওঁক ইমৰান খানক সম্পূৰ্ণৰূপে এটা তেনেকুৱা সলিটাৰী কনফাইনমেন্টত ৰখা হৈছিল বুলি কোৱা হৈছে অৰ্থাৎ যোৱাটো বছৰৰ তেনেকুৱা কেইবা সপ্তাহ সম্পূৰ্ণৰূপে বহিৰ্বিশ্বৰ পৰা বা বহিৰ্বিশ্ব কিনো কাৰাগাৰতে আছে কিন্তু কাৰাগাৰৰ ভিতৰুৱা এনভাইৰনমেন্টৰ ভিতৰটো সম্পূৰ্ণকৈ আইসোলেশন এটাকাখৰীয়া কৰি ৰখাৰ অভিযোগটো আনিছে হসাকৈ এই মুহূৰ্তত ইমৰান খান জীয়াই আছে নে নাই জীৱিত থকাৰ কোনো প্ৰুফ নাই আৰু মৃত্যুৰ খবৰ যেহেতু ওলাইছে পৰিয়ালে দাবী কৰিছে কি কয় পাকিস্তান চৰকাৰে হেয়া লক্ষণীয় বা পাকিস্তানে কি ধৰণে ৰিয়েক্ট কৰে কিন্তু বিষয়টো যেন একেবাৰে গুৰুত্ব দিয়া নাই আৰু সেইবাবে এই খবৰটো এতিয়া চাৰিওপিনে চৰ্চিত হৈছে চাৰিওপিনে বিয়পিছে যে পাকিস্তানৰ এজন প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰাক্তন ক্ৰিকেটাৰ তাৰ পিছত তেওঁ পলিটিচিয়ান হ'ল বা তেওঁ পলিটিক্সলৈ নামিল ৰাজনীতিলৈ নামিল তেওঁ জীয়াই আছে নে নাই উত্তৰ কিন্তু এই মুহূৰ্তত
কাৰো হাতত নাই।